নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম PM কিষাণৰ 23 নম্বৰ কিস্তিৰ লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব। হয় ঠিকই শুনিছে, আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনাৰ PM কিষাণৰ 23 নম্বৰ কিস্তিৰ লিষ্টত আপোনাৰ নামটো আছেনে নাই কেনেকৈ চেক কৰিব। আপোনাৰ মোবাইলে হওক বা কম্পিউটাৰে হওক দুয়োটা পদ্ধতিৰে আপোনালোকে আপোনাৰ নামটো চেক কৰিব পাৰিব 23 নম্বৰ কিস্তিৰ লিষ্টত আপোনাৰ নামটো আছেনে নাই। এতিয়া কথাটো হ'ল যদি আছে তো ঠিকই আছে, যদি নাই আপোনালোকৰ নামটো তেনেহ'লে আপোনালোকে কি কৰিব লাগিব। আপোনালোকে এতিয়া দুটা কাম কৰিব পাৰে 3 দিনৰ ভিতৰত। সেই দুটা কামো মই এতিয়া আপোনালোকক কৈ আছোঁ, তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো এতিয়া মই আপোনালোকক প্ৰথমতে ক'ম যে আপোনালোকে নামটো কেনেকৈ চেক কৰিব। মোবাইল যদি আছে আপোনাৰ মোবাইলতে চেক কৰিব পাৰিব, আৰু যদি আপোনাৰ লেপটপ আছে বা কম্পিউটাৰ আছে আপোনালোকে কম্পিউটাৰতো চেক কৰিব পাৰিব। তাৰ পিছৰ কথাটো হ'ল আপোনাৰ যদি নামটো লিষ্টত নাই তেনেহ'লে আপোনালোকে দুটা কাম কৰিব লাগিব। প্ৰথম কথাটো হ'ল eKYC আপোনালোকে আজিয়ে কৰক। eKYC কৰে যদি আপোনালোকে হয়তো নামটো আহি যাব পাৰে, আৰু যদি আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আপোনালোকৰ eKYCটো কৰিবলৈ হ'লে 4 বা 5 মিনিট সময় লাগে। 4-5 মিনিটৰ ভিতৰত আপোনালোকৰ eKYCটো সম্পূৰ্ণ হৈ যায়, একো কোনো ধৰণৰ ভেজাল নাথাকে। ওচৰৰ CSC চেণ্টাৰত বা আপোনালোকৰ যিটো PM কিষাণৰ অফিচ আছে, এই এগ্ৰিকালচাৰ অফিচ, তাত আপোনালোকে গৈ কৰিব পাৰে। আৰু লেণ্ড আপোনালোকৰ যিটো খাজানা ৰচিদ হওক বা মাটিৰ পাট্টা দি পেলাই আপোনালোকৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো আপোনালোকে কৰি লওক। তো বলক এতিয়া কেনেদৰে আপোনাৰ নামটো 23 নম্বৰ কিস্তিত চেক কৰিব লাগে সেইটো মই এতিয়া আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকৰ মোবাইলৰ যিটো ক্ৰম ব্ৰাউজাৰ আছে সেইটো ক্ৰম ব্ৰাউজাৰটো আপোনালোকে খুলি লওক। এইটো ক্ৰম ব্ৰাউজাৰ হয়, এইটো আপোনালোকে খুলি লওক। তাৰপিছত আপোনালোকে ইয়াতে লিখক PM কিষাণ, ইয়াতে আপোনালোকে লিখক PM কিষাণ লিখি পেলাই আপোনালোকে ইয়াতে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে তলত দেখা পাব এইটো PM কিষাণ সন্মান নিধি, এইটোত আপোনালোকে ক্লিক কৰক। একেবাৰে ইজি প্ৰচেছ হয়। আপোনালোকে ভিডিঅ'টো যদি আপোনালোকে স্কিপ নকৰাকৈ চাই আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ বুজি পাব। একেবাৰে চিম্পুল প্ৰচেছ হয়। তাৰপিছত আপোনালোকে তলত স্ক্ৰল কৰক, তলত দেখা পাব আপোনালোকে অলপ তলত দেখা যাব বেনিফিচিয়াৰী লিষ্ট বুলি আপোনালোকে ইয়াতে দেখা পাইছে। এইটো হৈছে বেনিফিচিয়াৰী লিষ্ট, আৰু এই বেনিফিচিয়াৰী লিষ্টত আপোনালোকে ক্লিক কৰি দিয়ক। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এইখন স্ক্ৰীণত আপোনালোকে দেখা পাব ষ্টেট আছে, ডিষ্ট্ৰিক্ট আছে, চাব ডিভিজন আছে, ব্লক আছে, ভিলেজ আছে। তো এতিয়া মই ৰেণ্ডমলি যিকোনো প্ৰথমতে ইয়াতে ষ্টেটটো চিলেক্ট কৰিছোঁ আছাম, মই যিকোনো এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ প্ৰথমতে ৰেণ্ডম। তাৰপিছত চাব ডিষ্ট্ৰিক্ট যিকোনো এটা চিলেক্ট কৰি দিছোঁ। ষ্টেট হৈছে আপোনালোকৰ আছাম দিলোঁ, ডিষ্ট্ৰিক্ট বৰপেটা হৈ গৈছে, যিকোনো এটা মই ক্লিক কৰিছোঁ। চাব ডিষ্ট্ৰিক্ট হৈছে ইয়াতে বৰনগৰ, ঠিক আছে। তাৰপিছত ভিলেজ, তাৰপিছত আপোনালোকে ভিলেজ যিকোনো ইয়াতে দিব পাৰে, বহুত ভিলেজ আছে ইয়াতে চাব পাৰে। আপোনালোকৰ যিটো ব্লক ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ সেই হিচাপে আপোনালোকৰ ইয়াতে সকলো গোটেইখিনি ডিটেইলছ আপোনালোকে দেখা পাব। ধৰক মই ৰেণ্ডমলি যিকোনো এখন গাঁও চিলেক্ট কৰিলোঁ, ইয়াতে হৈ গ'ল, ষ্টেট আহি গ'ল, ডিষ্ট্ৰিক্ট আহি গ'ল, চাব ডিভিজন আহি গ'ল, তাৰপিছত ভিলেজ আহি গ'ল। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে গেট ৰিপৰ্ট যে আছে আপোনালোকে ইয়াতে গেট ৰিপৰ্টত আপোনালোকে ক্লিক কৰক। গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব এইখন স্ক্ৰীণ। আপোনালোকৰ এইখন গাঁৱত যিমানবিলাক PM কিষাণ আছে, PM কিষাণ হিতাধিকাৰী আছে, আপোনালোকে গোটেইখিনি নাম ইয়াতে আপোনালোকে দেখা পাব, ঠিক আছে। দেখা পাইছে ইয়াতে 2 নম্বৰ আছে, 2 নম্বৰ পেজত আপোনালোকে ক্লিক কৰক। ইয়াতে 3 নম্বৰ পেজ আছে, 3 নম্বৰত আপোনালোকে ক্লিক কৰক। দেখা পাইছে এইবিলাক গোটেইবিলাক আপোনালোকৰ নাম, আৰু এইবিলাক নাম এইবাৰ 23 নম্বৰ কিস্তি পাবলৈ সক্ষম হ'ব, ঠিক আছে। তো এইবিলাক আপোনালোকে দেখা পাব। মুঠতে যিমানখিনি ইয়াতে নাম আছে গোটেইখিনিয়ে PM কিষাণ পাবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ এই লিষ্টত আপোনালোকৰ নামটো নাথাকে তেনেহ'লে আজিয়ে আপোনালোকে কি কৰক, eKYC কৰক, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক। তো ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে চাই আছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেট মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। অৰুণোদয় আঁচনি হওক, PM কিষাণ হওক, চৰকাৰৰ যিকোনো আঁচনি ৰিলেটেড আপডেট মই আপোনালোকৰ কাৰণে প্ৰথমে লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।